हेलो एभ्रिवान সকলোকে নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছো। আজি আহিছো আমাৰ লগৰ এজনীৰ ঘৰলৈ বুলি আৰু আমি এপে এখনৰ আগে পিছে উঠি আহি আছো। এনেকে কৰবাত যোৱাৰ আমেজো বেলেগ নহয় নে? আৰু এইবিলাক দিন যে বহুত মনত পৰিব। আৰু আমাৰ মাজত বেছি দিন নাই। ল'ৰা ছোৱালী কেইটাৰ এক্সাম কাইলৈ পৰা ষ্টাৰ্ট হ'বই আৰু তাৰ পিছত আৰু আমি এনেকে আমাৰ লগ হোৱা নহব। কেতিয়াবা কৰবাত পোৱাটো বেলেগ আৰু এনেকে লগ হোৱাৰ আমেজো বেলেগ নহয় নে? সেইকাৰণে আমাৰ আৰু ডেইলি এইকেইদিন ফেয়াৰৱেল পাৰ্টি চলিয়ে আছে। আজি আমাৰ পাৰ্টিটো আছিল হিমাদ্ৰী ঘৰত আৰু এয়া আহি পাই ধুনীয়াকে চাহ একাপ খাই লৈছো। তাৰ পিছতে আমাৰ এয়া সালাড ৰাণী কেইগৰাকীয়ে সালাড তৈয়াৰ কৰিবলৈ এয়া লাগিয়ে গলহি আৰু এইফালে পনীৰ বনাই আছে আমাৰ মীনাক্ষী বাইদেৱে। আমি আকৌ আহিলো ওপৰলে ফটো মাৰিবলৈ বুলি। আমাৰতো আৰু ফটো মৰা ৰীল বনোৱাহে কাম। আৰু এইফালে দেখিছেনে আমাৰ সালাডৰ ৰাণী বুলি কওঁ যে তাৰ বিশেষ কাৰণ এয়াই, ইমান ধুনীয়াকে সজাইছে সালাড। আৰু এইফালে ফাইনেলি আমাৰ খানাও হৈ গ'ল আৰু ধুনীয়াকে খাই লৈছো কাৰণ ল'ৰা ছোৱালী কেইটাৰ স্কুলো ছুটি টাইম হৈ গ'ল আৰু ইমানেই আইটেম বনালে আমাৰ পেট ফুল হৈ গ'ল খাই। হিমাদ্ৰী সঁচাই বহুত ভাল লাগিল আৰু আমি ধুনীয়াকে খাই মেলি ললো আৰু ইয়াতে মোৰ মিনি ব্লগটো শেষ কৰিছো। যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। বাই।